সাত বিহুৰ শেষৰটো দিন আজি এই দিনটোত আলোচনা কৰোঁ আহক কিছু বেয়া লগা কথা সংস্কৃতিক অপসংস্কৃতিলৈ পৰিণত কৰা কিছু কথা দৰিদ্ৰ মধ্যবিত্ত অসমীয়াৰ মনত দুখ দিয়া কিছু কথা গৃহস্থৰ কুশল কল্যাণ কামনা কৰি হুঁচৰি গোৱাৰ পৰম্পৰা এতিয়া আৰু নাই প্ৰায়ে নাই গাঁওখনৰ ডেকা গাভৰু চেমনিয়াই চোতালৰ দুবৰি গছকি হুঁচৰি নাম জোৰা সেই ভাল লগা পৰম্পৰা এতিয়া আৰু নাই প্ৰায়ে নাই কংক্ৰিটৰ চোতালৰ সন্ধানত থাকে এতিয়া প্ৰায়সমূহ হুঁচৰি দল 11 টকা 51 টকা 101 টকাৰ সৈতে গুৱা পান গামোচা এখন দিলেই নহ'ব এতিয়া যদিহে আপুনি লাখপতি যদিহে আপুনি হুঁচৰি দলসমূহক কমেও টকা 1000 দিব পাৰে তেতিয়াহে আপোনাৰ চোতালত খোজ দিব হুঁচৰিৰ দলে অন্যথা আপোনাৰ ঘৰৰ কাষৰ চহকী ঘৰখনৰ চোতালত হুঁচৰি জুৰি গুচি যাব সংস্কৃতিক অপসংস্কৃতিলৈ পৰিণত কৰা হুঁচৰিৰ দল কিছুমান ইফালে আপুনি আগ্ৰহেৰে ৰৈ থাকিব সেইখন ঘৰৰ পাছত আপোনাৰ চোতাললৈও দলটো আহিব বুলি ৰৈ ভাগৰি পৰিব আপুনি কিন্তু নাহে কাৰণ আপুনি দিব নোৱাৰে শকত ধনৰ টোপোলা সেই কথা তেওঁলোকে জানে উপায় নাই 4-5খন ডাঙৰ ডাঙৰ গাড়ীত দূৰ দূৰণিলৈ যাবলগীয়া হয় নিজৰ গাঁওখনতনো কিমান ঘৰ চহকী মানুহ আছে তাকো ভাড়ালৈ লৈ যাব লাগে ডাঙৰ ডাঙৰ সাউণ্ড সিস্টেম নহলে হেনো ভাল নালাগে খৰচ বেছি গতিকে মাননীও বেছি দিব লাগিব গৃহস্থই কেৱল সেয়াই নে একাংশ হুঁচৰিৰ দলে এতিয়া বিচাৰি ফুৰে কেৱল মন্ত্ৰী বিধায়কৰ চোতাল ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখ ভাগ হিচাপ থাকে কিমান টকা দিব লাগিব তেওঁলোকক আগতীয়াকৈ হেনো এগ্ৰিমেণ্টটো হয় সেই অনুসৰিহে হুঁচৰি জুৰে একাংশৰ বাবে ই এক এতিয়া ডাঙৰ বেপাৰ সকলোৰে কথা কোৱা নাই হঠাৎ অহা এই অশুভ পৰম্পৰা অব্যাহত থাকিলে বিহুতি হৈ পৰিবগৈ কেৱল ব্যৱসায়ৰ আহিলা হৈ নাথাকিব প্ৰাণৰ বিহু হেঁপাহৰ বিহু নকৰিব বিশেষকৈ এই যে চহকীৰ চোতাল বিচাৰি ফুৰে সেইবোৰ কাম নকৰিব ব্যৱসায়ৰ বাবে বেলেগ পথ আছে সেইসমূহ গ্ৰহণ কৰক সংস্কৃতিক অপসংস্কৃতিলৈ পৰিণত কৰি প্ৰকৃত বিহুবলীয়া দুখীয়া মধ্যবিত্তৰ মনত আঘাত দি হুঁচৰি নুজুৰিলেও হ'ব ধন্যবাদ সাত বিহুৰ শেষৰটো দিন আজি এই দিনটোত আলোচনা কৰোঁ আহক কিছু বেয়া লগা কথা সংস্কৃতিক অপসংস্কৃতিলৈ পৰিণত কৰা কিছু কথা দৰিদ্ৰ মধ্যবিত্ত অসমীয়াৰ মনত দুখ দিয়া কিছু কথা গৃহস্থৰ কুশল কল্যাণ কামনা কৰি হুঁচৰি গোৱাৰ পৰম্পৰা এতিয়া আৰু নাই প্ৰায়ে নাই গাঁওখনৰ ডেকা গাভৰু চেমনিয়াই চোতালৰ দুবৰি গছকি হুঁচৰি নাম জোৰা সেই ভাল লগা পৰম্পৰা এতিয়া আৰু নাই প্ৰায়ে নাই কংক্ৰিটৰ চোতালৰ সন্ধানত থাকে এতিয়া প্ৰায়সমূহ হুঁচৰি দল 11 টকা 51 টকা 101 টকাৰ সৈতে গুৱা পান গামোচা এখন দিলেই নহ'ব এতিয়া যদিহে আপুনি লাখপতি যদিহে আপুনি হুঁচৰি দলসমূহক কমেও টকা 1000 দিব পাৰে তেতিয়াহে আপোনাৰ চোতালত খোজ দিব হুঁচৰিৰ দলে অন্যথা আপোনাৰ ঘৰৰ কাষৰ চহকী ঘৰখনৰ চোতালত হুঁচৰি জুৰি গুচি যাব সংস্কৃতিক অপসংস্কৃতিলৈ পৰিণত কৰা হুঁচৰিৰ দল কিছুমান ইফালে আপুনি আগ্ৰহেৰে ৰৈ থাকিব সেইখন ঘৰৰ পাছত আপোনাৰ চোতাললৈও দলটো আহিব বুলি ৰৈ ভাগৰি পৰিব আপুনি কিন্তু নাহে কাৰণ আপুনি দিব নোৱাৰে শকত ধনৰ টোপোলা সেই কথা তেওঁলোকে জানে উপায় নাই 4-5খন ডাঙৰ ডাঙৰ গাড়ীত দূৰ দূৰণিলৈ যাবলগীয়া হয় নিজৰ গাঁওখনতনো কিমান ঘৰ চহকী মানুহ আছে তাকো ভাড়ালৈ লৈ যাব লাগে ডাঙৰ ডাঙৰ সাউণ্ড সিস্টেম নহলে হেনো ভাল নালাগে খৰচ বেছি গতিকে মাননীও বেছি দিব লাগিব গৃহস্থই কেৱল সেয়াই নে একাংশ হুঁচৰিৰ দলে এতিয়া বিচাৰি ফুৰে কেৱল মন্ত্ৰী বিধায়কৰ চোতাল ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখ ভাগ হিচাপ থাকে কিমান টকা দিব লাগিব তেওঁলোকক আগতীয়াকৈ হেনো এগ্ৰিমেণ্টটো হয় সেই অনুসৰিহে হুঁচৰি জুৰে একাংশৰ বাবে ই এক এতিয়া ডাঙৰ বেপাৰ সকলোৰে কথা কোৱা নাই হঠাৎ অহা এই অশুভ পৰম্পৰা অব্যাহত থাকিলে বিহুতি হৈ পৰিবগৈ কেৱল ব্যৱসায়ৰ আহিলা হৈ নাথাকিব প্ৰাণৰ বিহু হেঁপাহৰ বিহু নকৰিব বিশেষকৈ এই যে চহকীৰ চোতাল বিচাৰি ফুৰে সেইবোৰ কাম নকৰিব ব্যৱসায়ৰ বাবে বেলেগ পথ আছে সেইসমূহ গ্ৰহণ কৰক সংস্কৃতিক অপসংস্কৃতিলৈ পৰিণত কৰি প্ৰকৃত বিহুবলীয়া দুখীয়া মধ্যবিত্তৰ মনত আঘাত দি হুঁচৰি নুজুৰিলেও হ'ব ধন্যবাদ।